হেল্ল' এভৰিৱান, আমি আজি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত কথা পাতিম, যিটো হৈছে PNRD আছাম এক্সামিনেশ্যন চিলেবাছৰ ওপৰত, য'ত অলমষ্ট 1508টা ভেৰিয়াছ টাইপৰ ভেকেঞ্চিছ আছে। আমি আগলৈ তাৰ চিলেবাছ আৰু তাৰ ষ্টাডি মেটেৰিয়েলৰ ওপৰত কথা পাতিম। এজ উই কেন ন' আমি জানো এই এক্সামিনেশ্যনটো OMR বেছ হ'ব, আৰু তাত অলমষ্ট 75 মাৰ্কছৰ ৰিটেন এক্সামিনেশ্যন হ'ব আৰু 25 মাৰ্কছৰ ভাইভা হ'ব। যিটো 75 মাৰ্কছৰ ৰিটেন এক্সামিনেশ্যন হ'ব, তাত 75টা আপোনাৰ কুৱেশ্যনছ দেখা পোৱা যাব, আৰু ইয়াত নেগেটিভ মাৰ্কিঙো দেখা পোৱা গৈছে এডভাৰটাইজমেণ্টৰ মতে। আমি আগলৈ চাম ইয়াৰ চিলেবাছত ডমেইন নলেজ, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি, লজিকেল ৰিজনিং, এপ্টিটিউড, আছাম হিষ্ট্ৰী এণ্ড কালচাৰ আৰু জেনেৰেল নলেজৰ ওপৰত কিছুমান কুৱেশ্যনছ দেখা পোৱা যাব। আমি এই চিলেবাছৰ ওপৰত বেছ কৰি অলমষ্ট কিছুমান ষ্টাডি মেটেৰিয়েল বা ই বুক ৰেডি কৰিছোঁ, য'ত এই চিলেবাছৰ ওপৰত বেছ কৰি গোটেইখিনি কুৱেশ্যনছ আনচাৰ বা MCQs আপোনালোকে পাব। এই বুকছখিনি পাবৰ কাৰণে আপোনালোকে মোৰ ডেছক্ৰিপশ্যনটো চাব পাৰে, বা আগলৈ আমি ইয়াৰ ওপৰত এই ছাবজেক্টটোৰ ওপৰত আৰু কথা পাতিম। আহক আমি এতিয়া চাওঁ এই চিলেবাছৰ ওপৰত কেনেকুৱা কণ্টেক্সট বা কেনেকুৱা ধৰণৰ কুৱেশ্যনছ হ'ব পাৰে। আছাম জিকেৰ আপোনালোকে চাব পাৰে। আছাম জিকেৰ ওপৰত হিষ্ট্ৰী অফ আছাম, জেনেৰেল আছামৰ ওপৰত নলেজ, ইয়াৰ জিঅ'গ্ৰাফিৰ ওপৰত, ইয়াৰ পলিটিক্স, ইয়াৰ কালচাৰ, আছামৰ কিছুমান ফুল ফৰ্মছ আৰু স্পৰ্টছ, এই গোটেইখিনি বিষয় এই বুকটোত আপোনালোকে দেখা পাব, য'ত অলমষ্ট 3000ৰ ওপৰত MCQs বা 3000ৰ ওপৰত কুৱেশ্যনছ আপোনালোকে ইয়াত পাব। প্ৰায় গোটেইখিনি টপিকে ইয়াত সাঙুৰি লোৱা হৈছে, আৰু কিছুমান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছো ইয়াত লোৱা হৈছে। আপোনালোকে এইখন এবাৰ চাব পাৰে। আহক আমি নেক্সট বুকখন চাওঁ, জেনেৰেল নলেজৰ ওপৰত, য'ত আপোনাৰ নেশ্যনেল লেভেলৰ জেনেৰেল নলেজ যেনে নেশ্যনেল এনিমেল, নেশ্যনেল চিম্বলছ, নেইবাৰিং কাণ্ট্ৰি মানে জিঅ'গ্ৰাফি, লিষ্ট অফ এনিমেলছ, ষ্টেটৰ ওপৰত, ইয়াৰ ফ'ক ডান্স, লংগেষ্ট ব্ৰিজ, এনেকুৱা টাইপৰ গোটেইখিনি টপিক ইয়াত গোটেইখিনি আপোনালোকে পাব। এই বুকখনতো অলমষ্ট MCQ আৰু ডেছক্ৰিপশ্যন দুইটা টাইপতে আপোনালোকে পাব। অলমষ্ট গোটেইখিনি টপিক ইয়াত সাঙুৰি লোৱা হৈছে, য'ত আপোনালোকে চাব পাৰে। আহক আমি নেক্সট বুকখন চাওঁ। নেক্সট বুকখন হ'ল জেনেৰেল ইংলিছৰ যিমানখিনি টপিক এজ পাৰ চিলেবাছ তাত দেখা পোৱা গৈছে, ইয়াত গোটেইখিনি আমি ল'বলৈ চেষ্টা কৰিছোঁ, যেনে এক্টিভ ভইচ, পেছিভ ভইচ, লেটাৰ ৰাইটিং, প্ৰিচিজন ৰাইটিং, স্পেলিং, ৰুলছ, টেন্স, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, চিননিমছ, এণ্টনিমছ, গোটেইখিনি আপোনালোকে পাব। ইয়াতো প্ৰায় আপুনি 2000 পৰা 2500 MCQ বা 2000 পৰা 2500 কুৱেশ্যনছ অন ভেৰিয়াছ টপিক ইয়াত দেখা পাব। ইংলিছৰ ওপৰত বেছ কৰি যিমানখিনি কুৱেশ্যনছ হ'ব পাৰে বা আপোনাৰ চিলেবাছত আছে, গোটেইখিনি ইয়াত সাঙুৰি লোৱা হৈছে বা চেষ্টা কৰা হৈছে। আহক আমি এতিয়া নেক্সট বুকখন চাওঁ, যিখন হ'ব কম্পিউটাৰ প্ৰফিচিয়েঞ্চিৰ ওপৰত, যিটো কম্পিউটাৰ এছিষ্টেণ্ট পষ্টৰ কাৰণে হেল্পফুল হ'ব। ইয়াতো কম্পিউটাৰ ৰিলেটেড যিমানখিনি কুৱেশ্যনছ হ'ব পাৰে, গোটেইখিনি টপিকে সাঙুৰি লোৱা হৈছে, যেনে বেছিক কম্পিউটাৰ, হাৰ্ডৱেৰ, ছফ্টৱেৰ, ইনপুট আউটপুট, অলমষ্ট 4000 MCQs ইয়াত সাঙুৰি লোৱা হৈছে অন ভেৰিয়াছ টপিকছ। আপোনালোকে গোটেইখিনি চাব পাৰে। গোটেইখিনি টপিকে ইয়াত লোৱা হৈছে, আৰু এইখিনি কম্পিউটাৰ এছিষ্টেণ্ট পষ্টৰ কাৰণে যথেষ্ট হেল্পফুল হ'ব। গোটেইখিনি থাকিব ইয়াত। আপোনালোকে বুকখন মোৰ ডেছক্ৰিপশ্যনৰ পৰা বা মোৰ হোৱাটছএপত DM কৰি অৰ্ডাৰ কৰিব পাৰে। আহক আমি নেক্সট বুকখন চাওঁ, যিখন হ'ব ৰিজনিঙৰ ওপৰত, আৰু ইয়াৰ পিছত মষ্ট ইম্পৰ্টেণ্ট প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছখিনিও আমি চাম। লজিকেল ৰিজনিঙৰ ওপৰত যিমানখিনি কুৱেশ্যনছ হ'ব পাৰে, ভাৰ্বেল ৰিজনিঙৰ ওপৰত, যেনে নাম্বাৰ, ছিৰিজ, কোডিং, ডিকোডিং, গোটেইখিনি আপোনালোকে এই বুকখনত পাব। কোডিং, ডিকোডিং, আপোনাৰ পাজলছ, গোটেইখিনি এই বুকখনতে আপোনালোকে চাব পাৰে, য'ত ডেছক্ৰিপশ্যন আৰু এক্সাম্পলৰ সৈতে
গোটেইখিনি আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব। আহক আমি নেক্সটখন কিতাপলৈ চাওঁ, যিখন হ'ল এৰিথমেটিক মেথছ। ইয়াতো এজ পাৰ চিলেবাছ গোটেইখিনি কণ্টেক্সত আপোনালোকে পাব, য'ত নাম্বাৰ ছিষ্টেম, ACF, LCF, ডেচিমেল, চিম্প্লিফিকেশ্যন, স্কুৱেৰ ৰুট, এভাৰেজ গোটেইখিনি টপিকে আপোনালোকে ইয়াত পাব। ইয়াত ডেছক্ৰিপশ্যন উইথ কুৱেশ্যনছ এণ্ড MCQs গোটেইখিনি আপোনালোকে পাব। ইয়াত গোটেইখিনি টপিকে আছে, যিটো আপোনাৰ এই এক্সামিনেশ্যনটোৰ কাৰণে যথেষ্ট হেল্পফুল হ'ব। ইয়াৰ পিছত আমি চাওঁ মষ্ট ইম্পৰ্টেণ্ট টপিক, যিটো হৈছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ। প্ৰিভিয়াছ ইয়েৰ পঞ্চায়তৰ কুৱেশ্যনছ ইয়াত আপোনালোকে পাব, য'ত 2018 চনৰ এক্সামিনেশ্যনৰ এখন 100 মাৰ্কছৰ কুৱেশ্যন, যিহেতু আগতে 100 মাৰ্কছ আছিল ৰিটেন, তো 100 মাৰ্কৰ কুৱেশ্যনৰ আপোনাৰ এখন কুৱেশ্যন পেপাৰ আপোনালোকে ইয়াত দেখা পোৱা যাব। ইয়াৰ পিছত 2020 চনত যিটো পোষ্ট ওলাইছিলে তাৰো আপোনালোকে ইয়াত পাব। অলমষ্ট 100টা কুৱেশ্যনছ আছে। প্ৰায় 3 পৰা 4খন কুৱেশ্যন পেপাৰ আপোনালোকে ইয়াত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ ইয়াত দেখা পাব, যিটো আপোনাৰ আগন্তুক এক্সামিনেশ্যনৰ কাৰণে যথেষ্ট হেল্পফুল হ'ব। লগতে এক্সামিনেশ্যনটোৰ লগত থকা এডভাৰটাইজমেণ্টটো ইয়াতে ইনক্লুড হৈ আছে, যিটো আপোনাক আগলৈ হয়তো দৰকাৰ হ'ব পাৰে। এই গোটেইখিনি টপিক আপোনালোকে মোৰ ডেছক্ৰিপশ্যনৰ লিংকত গৈ পেলাই পাৰচেছ কৰিব পাৰে। এজ মিনিমাম প্ৰাইজত আপোনাৰ এই কিতাপখিনি আমি ৰেডি কৰিছোঁ। যদি আপোনালোকে কিনিব বিচাৰে বা পাৰচেছ কৰিব বিচাৰে, মোৰ DM কৰিব পাৰে হোৱাটছএপত, নহ'লে মোৰ কমেণ্টো কৰিব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে বা ইনফৰ্মেটিভ যেন আপোনালোকে দেখিছে, আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। আৰু যদি ভিডিঅ'টো ভাল হৈছে, লাইক আৰু কমেণ্টো কৰিব পাৰে। ধন্যবাদ।